ওয়েলকাম ইউটিউব চেনেল বন্ধুসকল গেট 3 গেট 4 ভেকেন্সিত আপোনালোকৰ সাধাৰণতে কাষ্ট সাৰ্টিফিকেট থকাৰ বাবে যে আপোনালোকে প্ৰিপাৰেশ্যন নকৰিব সেইটো কোনো কথা নহয় আৰু অসম চৰকাৰৰ চাকৰি কোনো ধৰণৰ টকা পইচাৰ বলতে চাকৰি ল'ব নোৱাৰে কোনো সাধাৰণতে টকা পইচাৰ বলতে কোনো ধৰণৰ চাকৰি নাযায় আৰু অসমৰ চাকৰি সকলোবোৰ নিকাভাৱে যাব সৎভাৱে যাব মেৰিট হিচাপত যাব মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবাবাৰো ঘোষণা কৰিছে আৰু মই কৈছোঁ বিশ্বাস ৰাখক বন্ধুসকল অসম চৰকাৰৰ ওপৰত যে অসমত ইমান পদ মুকলি কৰিছে ইতিমধ্যে 1 লাখ পাৰ হৈ যাব বন্ধুসকল যিমান পদ মুকলি কৰিছে বন্ধুসকল আৰু অতি সোনকালে যে নতুন বছৰ 40,000 নিযুক্তি অটো এডভাৰটাইজ মুকলি হোৱাৰ স্বাস্থ্যপত্র 2 দিনৰ ভিতৰত পদ মুকলি হৈ যাব আজিৰ দিনটো মুকলি হৈ যাব পাৰে বন্ধুসকল লগে আপোনাক মই জনাই দিম স্বাস্থ্যপত্র হওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ভেকেন্সিতে হওক অসম পুলিচৰ বিভাগত হওক যিকোনো পদৰ ওপৰত মই সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সকলো পৰীক্ষাসমূহ সাধাৰণতে ইলেকশ্যনৰ পিছতে হ'ব বন্ধুসকল আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যেটো গেট 3 গেট 4 ভেকেন্সি আছে 22 লাখ ল'ৰা-ছোৱালী এপ্লাই কৰিছে এটো কাট অফটো কিমান যাব পাৰে আপোনাক আনুমানিক এটা ধৰাই দিম আৰু আপোনাক যোৱা বছৰ কাট অফটো কিমান গৈছিল মই যোৱা বছৰ গেট 4ত নিজে পাছ কৰিছিলো বন্ধুসকল কিন্তু ভাইভা টেষ্টত নাম নাহিল ফাইনেল লিষ্টত নাম নাহিল বন্ধুসকল আপোনালোকৰ যোৱা বছৰ কাট অফটো কিমান গৈছিল আৰু এইবাৰ কাট অফটো কিমান যাব পাৰে যোৱা বছৰ 9 লাখ ল'ৰা-ছোৱালী আছিল 14 লাখ বহি আছিল এইবাৰ সাধাৰণতে মোটামুটি 22 লাখৰ ওচৰা-ওচৰিকৈ সাধাৰণতে ল'ৰা-ছোৱালী এপ্লাই কৰিছে গেট 4ত এপ্লাই কৰিছে 9 লাখৰ ওচৰা-ওচৰি আৰু গেট 3ত এপ্লাই কৰিছে 12 লাখ মোটামুটি গেট 4ত গেট 3ত এপ্লাইটো বেছিকৈ কৰিছে কাৰণ এইবাৰ কিন্তু ধৰি দিয়া হৈছিল যে 8 পাছৰ পৰা 12 পাছ থাকিলে গেট 4ত এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেশ্যন থাকিলে গেট 4ত কোনো এটা পদতে এপ্লাই কৰিব নোৱাৰিব এইটো কিন্তু ধৰি দিয়া হৈছিল আৰু তাৰ পিছত ধৰি দিয়াৰ পিছতো বহুত এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় তেওঁলোকে গেট 4ৰ বাবে প্ৰিপাৰেশ্যন কৰিলেও কাম নহ'ব এডমিট কাৰ্ড মুকলি নহয় কোনো বেয়া পাব নালাগে বন্ধুসকল কাৰণ নোটিফিকেশ্যনতে উল্লেখ আছিল এডমিট কাৰ্ড মুকলি নহয় আৰু এইবাৰ সাধাৰণতে কাট অফটো বহুত হাই যাব বন্ধুসকল কাৰণ ৰিটেন এক্সাম পাছ কৰিব লাগিব ৰিটেন এক্সাম পাছ কৰিবলৈ হ'লে প্ৰথমতে সাধাৰণতে কাট অফ লিষ্ট মাৰিব ৰিটেন এক্সাম পাছ কৰিবলৈ হ'লে পৰীক্ষাত ভালকে বহি কিনে বা তাৰ আগতে প্ৰিপাৰেশ্যন কৰি কিনে পৰীক্ষাত পাছ কৰিব লাগিব তাৰ পিছতহে ভাইভা টেষ্টৰ বাবে আপোনালোকে সিলেক্ট হ'ব ভাইভা টেষ্টৰ বাবে পাছ কৰিবলৈ হ'লে ৰিটেন এক্সাম পাছ কৰিব লাগিব বন্ধুসকল দুটা সিলেকশ্যন প্ৰসেছ এটা হৈছে ৰিটেন এক্সাম আৰু এটা হৈছে ভাইভা টেষ্ট গেট 3 3 টেষ্ট আছে গেট 4 3 টেষ্ট আছে কেৱল এইটোই নহয় ডিএমইৰ পৰীক্ষাও গেট 3 গেট 4 নন ভেকেন্সি ৰিটেন এক্সাম পাছ কৰিবলৈ ভাইভা টেষ্টত বহিব লাগিব আৰু স্বাস্থ্যপদ 6000 পদ মুকলি হ'ব হেতুটো ৰিটেন এক্সাম পাছ কৰিবলৈ আৰু ভাইভা টেষ্টত বহিব লাগিব বন্ধুসকল যিকেইটা বিভাগতে হওক অসম চৰকাৰৰ সকলোবোৰ ৰিটেন এক্সাম পাছ কৰিব লাগিব ভাইভা টেষ্টত বহিব লাগিব এটো বাধ্যতামূলক আৰু সকলোবোৰ আৰু আপোনাক সাধাৰণতে মেৰিট হিচাপত যাব কাট অফ হিচাপত যাব সকলোবোৰ নিকাভাৱে যাব আৰু কোনো ধৰণৰ টকা পইচাৰ বলতে কোনো ধৰণৰ অসম চৰকাৰৰ এটা চাকৰি ল'ব নোৱাৰে মোৰ বিশ্বাস আছে আৰু আপোনাক মই কৈছোঁ সকলোৱে ভালকৈ প্ৰিপাৰেশ্যন কৰক যোৱা বছৰ যিবিলাক ল'ৰা-ছোৱালী চাকৰি পাইছে সকলো যোগ্যতা নিকাভাৱে পাইছে পঢ়া শুনাৰ বাবে পাইছে তেওঁলোকে ভাল ষ্টুডেণ্ট বা তেওঁলোকে পাইছে আৰু যিসকলে সাধাৰণতে 1 নম্বৰ পৰা পোৱা নাই 1 নম্বৰ বা 2 নম্বৰ বা 5 নম্বৰ বাবে পোৱা নাই তেওঁলোকে ভাল ষ্টুডেণ্ট সকলোৱে ভাল কিন্তু আপোনালোকে পঢ়া শুনা কম বেছি কৰাৰ বাবে পাছ কৰিব পৰা নাই বন্ধুসকল মোক কথাখিনি বেয়া পাব নালাগে বন্ধুসকল পঢ়া শুনা কম বেছি কৰাৰ বাবে পঢ়া শুনা কৰিলে আপোনাৰ দুৰ্বল ল'ৰা-ছোৱালী সাধাৰণতে পঢ়া শুনা কৰিলে কিন্তু ভাল হ'ব পাৰে সেইবাবে কৈছোঁ সকলোৱে প্ৰিপাৰেশ্যন কৰক কাৰণ 7 মাহ সময় দিছে ইমান ডাঙৰ সময় কেতিয়াও নিদিয়ে আৰু ল'ৰা-ছোৱালী বহুত এপ্লাই কৰিছে যোৱা বছৰতকৈ কাট অফ অলপ হাই যাব বন্ধুসকল মই কৈছোঁ এইবাৰ আগতীয়াকৈ কৈছোঁ কাট অফ হাই যোৱাটো 100% যাব বন্ধুসকল যোৱা বছৰ যদি সাধাৰণতে 100ৰ ভিতৰত যদি 80% পালে যদি জেনেৰেল কেটাগৰীত নাম আহিছে বন্ধুসকল আৰু OBC MOBC ST SC বাবে সাধাৰণতে 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰকৈ কম থাকিব SC ST বাবে সাধাৰণতে 7 নম্বৰ 6 নম্বৰকৈ কম পালেও জেনেৰেলকৈ কম পালেও কিন্তু নাহিব আৰু গোটেই পদৰ বাবে SC ST যিবোৰ কাষ্ট সাৰ্টিফিকেটৰ ধৰা আছে সকলোৱে সাধাৰণতে কিন্তু জেনেৰেল পোষ্টৰ বাবে যুঁজি কিনে ল'ব পাৰিব কিন্তু পোষ্ট কিন্তু আপোনালোকৰ সাধাৰণতে যদি নাম্বাৰ বেছি পায় বা আপোনাৰ কাট পৰীক্ষাত নাম্বাৰ বেছি পায় তেনেহ'লে কিন্তু জেনেৰেলত পৰি গ'লে জেনেৰেলত পৰি যাব SC ST কাট অফত নপৰে বন্ধুসকল সেইবাবে কৈছোঁ সকলোৰ বাবে জেনেৰেল কেটাগৰী হয় বন্ধুসকল কাষ্ট সাৰ্টিফিকেট থকা ল'ৰা-ছোৱালীৰ বাবে জেনেৰেল কেটাগৰী হয় যদি নাম্বাৰ বেছি হয় জেনেৰেলত পৰি যাব নাম্বাৰ কম হ'লে যদি ভাগত মিলে তেনেহ'লে আপোনাৰ নিজৰ কাষ্টতে পৰি যাব বন্ধুসকল সেইবাবে কৈছোঁ কাষ্ট সাৰ্টিফিকেট থকা ল'ৰা-ছোৱালীকো কৈছোঁ অলপমান ভালকৈ প্ৰিপাৰেশ্যন কৰক পৰীক্ষাত পাছ কৰিব কাৰণ 100% পাৰ কৰিব তেওঁলোকে বহুত ভেকেন্সি খালী থাকে বন্ধুসকল কাষ্টৰ বাবে SC হওক OBC হওক MOBC হওক SC হওক ST হওক সকলোৰ বাবে সাধাৰণতে ভেকেন্সি খালী আছে বন্ধুসকল আৰু আপোনালোকৰ সকলোৰ বাবে ভেকেন্সি ধৰি দিয়া আছে আৰু আপোনালোকৰ নতুনকৈ আৰু পদ মুকলি হ'ব স্বাস্থ্য পদ বন্ধুসকল সেই পদো SC ST OBC MOBCৰ বাবে থাকিব বহুত ভাল খবৰ আৰু আপোনালোকৰ সাধাৰণতে যোৱা বছৰ যদি সাধাৰণতে 100ৰ ভিতৰত যদি 80 পাব লাগে বা 82 পাব লাগে এইবাৰ কিন্তু 100ৰ ভিতৰত মোটামুটি 5 নম্বৰকৈ প্লাছ ধৰিবই লাগিব কাট অফ যোৱাটো 100% যোৱা বছৰতকৈ এইবাৰ 5 6 7কৈ বেছি যাব কাট অফ বন্ধুসকল আৰু যোৱা বছৰ যদি SC ST বাবে যদি 75 গৈছে এইবাৰ 80 যাব তেনেকৈ জেনেৰেল যদি
80 গৈছে 85 যাব যদি 135 মাৰ্কৰ হয় তেনেহ'লে তেনেকৈ কাট অফ ধৰিব লাগিব 100ৰ ভিতৰত যদি 85 হয় জেনেৰেল কেটাগৰীৰ বাবে সাধাৰণতে কাট অফ তেনেহ'লে 135ৰ ভিতৰত কিমান হ'ব 150ৰ ভিতৰত কিমান হ'ব 175ৰ ভিতৰত যদি গ্ৰেজুৱেশ্যন পৰীক্ষা হ'ব কিমান হ'ব 150ৰ ভিতৰত কিমান হ'ব বন্ধুসকল এনেকৈ কাট অফ লিষ্ট হিচাপ কৰি নিজে প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু 100% পৰীক্ষাত প্ৰশ্ন কৰিব আহিব লাগিব বুলি নিজে ভাবিব লাগিব যে 100% কৰিলে মই পৰীক্ষাত পাছ কৰিব পাৰিম এনেকৈ ভাবিব লাগিব কোনো বেয়া পাব নালাগে সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মই যিখিনি কথা ক'লো বহুত ভাল কথা শিকিছোঁ বন্ধুসকল কোনো এটাও বেয়া কথা কোৱা নাই বা বেয়া আচলতে শব্দ ইউজ কৰা নাই বা মই এনেই ভিডিঅ'টো বনোৱা নাই বা আপোনালোকৰ ভালৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বন্ধুসকল সকলো ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ